নমস্কাৰ আৰু স্বাগতম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা ডিডি নিউজৰ এই বিশেষ অনুষ্ঠান যোগ আৰু সুস্থ সমাজ। যোগাভ্যাসে আমাৰ সকলোৰে জীৱন প্ৰণালীত এক অৰ্থপূৰ্ণ কৰি তোলে আৰু এই দিনটোৰ অন্তৰালত কি কথা লুকাই আছে সমগ্ৰখিনি কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই বিশেষ অনুষ্ঠানটিৰ দ্বাৰা। আমাৰ সকলোৰে জ্ঞাত যে 21 জুন তাৰিখে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এইবাৰো এই দিৱস উদযাপন কৰা হ'ব কিন্তু কিছু ব্যতিক্ৰমভাৱে। এইবাৰৰ মূল বিষয়টো হৈছে যোগা এট হোম যোগা উইথ ফেমিলি অৰ্থাৎ যোগ ঘৰতে কৰক আৰু পৰিয়ালৰ সৈতে কৰক যিহেতু কোভিড-19 সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বই যুঁজি আহিছে। এই ক্ষেত্ৰত আমি সকলোৱে যোগ কৰিব লাগিব কিন্তু কিছু ব্যতিক্ৰমীভাৱে। আহক চাওঁ এই বিশেষ অনুষ্ঠান। অনুষ্ঠানটিৰ প্ৰথমতে আপোনালোকলৈ এক নিৰ্দিষ্ট বিষয় লৈ আহিছোঁ যিটোৱে নিশ্চয়কৈ আপোনালোকক আকৰ্ষিত কৰি তুলিব। আমি সকলোৱে জানো যে আমাৰ প্ৰতিজনৰে জীৱন যথেষ্ট ব্যস্ততাপূৰ্ণ আৰু আমি যি বৃত্তিতে নাথাকোঁ কিয় আমি সংবাদকৰ্মীয়ে হওঁ আৰক্ষীয়ে হওঁ বা ডাক্তৰে হওঁ সকলোৱে কিন্তু এক যান্ত্ৰিকতা জীৱন যাপন কৰিবলগীয়া হৈছে। এইটো আচলতে আমাৰ দৈনন্দিন ৰুটিন বুলি ক'লেও ভুল নহ'ব আৰু এই ক্ষেত্ৰত যোগে কি ধৰণৰ এক যোগাত্মক প্ৰভাৱ পেলাব পাৰে তাৰে আমি কিছু আভাস দিবলৈ আপোনালোকক চেষ্টা কৰিম। চাওঁ আহক। টেলিভিছন উদ্যোগত যি জাকজমকতা দেখা যায় সেয়াই আচলতে একমাত্ৰ সত্য নহয়। ষ্টুডিঅ'ৰ লাইট অন হোৱাৰ পৰা দৃশ্যসমূহ দৰ্শকসকলক উপলব্ধ কৰোৱালৈকে এই সমস্ত প্ৰক্ৰিয়াৰ সৈতে বহুসংখ্যক লোক জড়িত থাকে যিসকলে দৰাচলতে নিৰ্দিষ্ট সময়ৰ কোনো হিচাপ নৰখাকৈ কৰ্ম সম্পাদনা কৰিবলগীয়া হয়। এই ক্ষেত্ৰত প্ৰতিজন ব্যক্তিয়ে অতি পৰিশ্ৰম স্বীকাৰ কৰি তেওঁলোকৰ নিজ নিজ কৰ্ম সম্পন্ন কৰিবলগীয়া হয়। বাতৰি পৰিৱেশন কৰোঁতে সঠিক তথ্য প্ৰদান কৰাৰ লগতে সেই বাতৰি কম সময়ৰ ভিতৰতে দৰ্শকসকলক অৱগত কৰোৱাটোও প্ৰয়োজনীয়। এই ক্ষেত্ৰত বহু লোকৰ নিৰন্তৰ প্ৰচেষ্টা নিহিত হৈ থাকে। আটাইতকৈ ধুনীয়া দৃশ্য এটা প্ৰচাৰ কৰিবলৈ দৃশ্যাৱলী সম্পাদনা কৰা, কেমেৰাৰ পাছফালে থকা ব্যক্তিজনৰ দ্বাৰা নিৰ্ধাৰিত নিখুঁত ফ্ৰেম এটাৰ পৰা আৰম্ভ কৰি বাতৰি পঢ়োতাগৰাকীয়ে পঢ়ি থকা স্ক্ৰিপ্টখনৰ সৈতে সংগতি ৰাখি সঠিক সময়ত সঠিক দৃশ্যাৱলী প্ৰদৰ্শন কৰা আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা প্ৰচণ্ড মনোযোগলৈকে সমগ্ৰ প্ৰডাকশ্যন ব্যৱস্থাটোতেই এক নিখুঁত ঐক্যবদ্ধতাৰ প্ৰয়োজন। দৃশ্যাৱলীৰ পেকেজিঙৰ ভূমিকা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত ভিডিঅ' এডিটৰসকলে এক মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। কাহিনী এটা সঁচা অৰ্থত বোধগম্য হোৱা দৃশ্যাৱলীৰ বৰ্ণনাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা অতি গুৰুত্বপূৰ্ণ আৰু এজন প্ৰযোজকৰ বাবে এয়া নিতান্তই প্ৰয়োজন। এই সমগ্ৰ প্ৰক্ৰিয়াৰ উদ্দেশ্য হৈছে দৰ্শকসকলৰ মন জয় কৰা যাৰ অন্তৰালত চেনেলৰ TRP বৃদ্ধি কৰি অধিক বিজ্ঞাপন অৰ্জন কৰা আৰু ইয়াৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা। ইয়াৰ বাবে প্ৰয়োজন হয় নিৰন্তৰ মনোযোগ আৰু লগতে সময় আৰু শক্তি। এনেধৰণৰ নিৰন্তৰ মনোযোগ আৰু একাগ্ৰতা কেৱল টেলিভিছন উদ্যোগতেই নহয় আন বহু বৃত্তিৰ ক্ষেত্ৰতো এয়া প্ৰয়োজনীয়। চিকিৎসক আৰক্ষীয়ে বহু কঠোৰ পৰিস্থিতিত নিজ নিজ দায়িত্ব পালন কৰা বা এগৰাকী মেধাৱী ছাত্ৰ বা ছাত্ৰীয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰতো এনে একাগ্ৰতাৰ প্ৰয়োজন। এতিয়া প্ৰশ্ন হৈছে এনে এক যান্ত্ৰিকতাময়ী পৰিস্থিতিয়ে সৃষ্টি কৰা মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাত যোগে কেনেদৰে সহায় কৰিব। এই প্ৰতিবেদন আপোনালোকে দেখা পালে য'ত আমাৰ যান্ত্ৰিকতা জীৱনত দৈনন্দিন আমি কি ধৰণৰ মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হয় আৰু যোগ অভ্যাসে কি ধৰণে এই মানসিক চাপৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে লগতে আমাৰ মন শৰীৰ আৰু আত্মা সুস্থ আৰু সবল কৰি ৰখাত আমাক যথেষ্টখিনি সহায় কৰে। ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰিলে আৰু এতিয়া এই বিষয়ে বিতং জানিবলৈ আমাৰ সৈতে আজি উপস্থিত আছে যোগ বিশেষজ্ঞ শান্তনু ৰয় চৌধুৰী ডাঙৰীয়া। পোনপ্ৰথমে ডিডি নিউজলৈ স্বাগতম। নমস্কাৰ। হয়, মোৰ প্ৰথমটো প্ৰশ্ন যিহেতু আজিকালিৰ যি দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ মানসিক চাপ বা মেণ্টেল ষ্ট্ৰেছ পাওঁ আৰু এই ক্ষেত্ৰত যোগ অভ্যাসে কি ধৰণে যোগাত্মক এটা প্ৰভাৱ পেলোৱাত সহায় কৰে। এইটো এটা খুব ভাল কথা আপুনি কৈছে কিয়নো যোগক আমি কেৱল মাত্ৰ শাৰীৰিক ক্ৰিয়া বুলি ক'ব নোৱাৰোঁ। যোগৰ লগত শাৰীৰিক মানসিক আৱেগিক বৌদ্ধিক আৰু আধ্যাত্মিক 5টা বিষয় মিলিত হৈ আছে
আমাৰ উপনিষদত কোৱা হৈছে যে আমাৰ 5টা কোষ, আমাৰ অস্তিত্বৰ 5টা ষ্টেট বা 5টা কোষ, এই 5টা কোষ হ'ল ফিজিকেল ষ্টেট, মেণ্টেল ষ্টেট, ইম'শ্যনেল ষ্টেট, ইণ্টেলেকচুৱেল ষ্টেট আৰু স্পিৰিচুৱেল ষ্টেট। এইকেইটা কোৱা হৈছে অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, বুদ্ধি কোষ আৰু শেষত আনন্দময় কোষ। তো এই যে 5টা কোষ, এই 5টা কোষ লৈয়ে হ'ল আমাৰ অস্তিত্ব। গতিকে কেৱল মাত্ৰ শাৰীৰিক সুস্থতাই আমাৰ একমাত্ৰ লক্ষ্য নহয়। যোগৰ লক্ষ্য হ'ল শৰীৰ আৰু মন। খালি কেৱল শৰীৰ আৰু মন নহয়, লগতে আৱেগ, বুদ্ধি আৰু আধ্যাত্মিক চেতনা, এই 5টা স্তৰৰ উন্নীতকৰণেই হ'ল যোগৰ মূল লক্ষ্য। গতিকে যোগত যেনেকুৱা ফিজিকেল এক্সাৰচাইজবোৰ আছে, আসন, মুদ্ৰা, প্ৰাণায়াম আদি আছে, যাৰ দ্বাৰা আমি শাৰীৰিক স্বাস্থ্যৰ উন্নতি বিধান কৰিব পাৰোঁ, ঠিক তেনেধৰণে মানসিক স্বাস্থ্যৰো প্ৰতিবিধান আছে যোগত। আৰু আজিকালি দেখা গৈছে যে আজিকালিৰ নগৰ সভ্যতাত, বিশেষকৈ যান্ত্ৰিক সভ্যতাত মানুহে যেনেকুৱা চাপৰ সন্মুখীন হয়, আমাৰ কেৱল মাত্ৰ টাৰ্গেট, আজিৰ এই চাপ, সেই চাপ, আমি মেণ্টেলি খুব টেনশ্যনত থাকোঁ, আমাৰ ষ্ট্ৰেছ এটা থাকে। এই ষ্ট্ৰেছৰ পৰা মুক্তি পাবলৈ গ'লেও যোগৰ কিন্তু যথেষ্ট ভূমিকা আছে। আৰু কেৱল মাত্ৰ ভাৰতত নহয়, সমগ্ৰ বিশ্বৰ পটভূমিত আমি দেখা পাইছোঁ যে ষ্ট্ৰেছ মেনেজমেণ্টত আজিকালি যোগ, মেডিটেশ্যন খুব ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰিছে। আৰু পৃথিৱীৰ বিভিন্ন দেশত এই যোগৰ যে ইতিবাচক প্ৰভাৱ, এইটো লৈ কিন্তু এটা আন্দোলন চলি আছে, মানুহে গ্ৰহণ কৰিছে আমাৰ এই প্ৰাচীন সভ্যতাক, আমাৰ কৃষ্টিক। নিশ্চয়। আৰু এটা কথা, যিহেতু আমি বিভিন্ন প্ৰফেশ্যন, যেনেকৈ বৃত্তিত আমি ধৰক সাংবাদিকেই কওক, আমি নিজৰ কথাই কৈছোঁ, লগতে আপোনাৰ ডাক্তৰসকল, লগতে আপোনাৰ আৰক্ষী বিষয়া বা আৰক্ষীসকল, তেওঁলোকে প্ৰতিদিনে বিভিন্ন কষ্ট বা প্ৰত্যেকটো পৰিস্থিতিত তেওঁলোকে ওলাই আহিব লাগে বা বিভিন্ন পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলগীয়া হয়। আৰু এই ক্ষেত্ৰত তেওঁলোকে এই যোগাভ্যাসৰ দ্বাৰা কেনেকৈ তেওঁলোকে ইয়াৰ পৰা এটা সুস্থ শৰীৰ বা মন পাব পাৰে, তাৰ বিষয়ে কি ক'ব বিচাৰে? আপুনি যিকেইটা প্ৰফেশ্যনৰ কথা ক'লে, তাৰ বাহিৰেও ছাত্ৰ ছাত্ৰীৰ জীৱনত আজিকালি খুব টেনশ্যন, খুব ষ্ট্ৰেছ। গতিকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আমি ষ্ট্ৰেছ বা চাপৰ সন্মুখীন হওঁ, আৰু যোগই কিন্তু এই ষ্ট্ৰেছবিলাক দূৰ কৰিব পাৰে। আমি কওঁ যে ষ্ট্ৰেছ ব্লাষ্টিং কিছুমান আমাৰ টেকনিক আছে, যিটো ষ্ট্ৰেছ মেনেজমেণ্টত আহে। ছেল্ফ মেনেজমেণ্ট অফ এক্সিষ্টেনশ্যন, SMET প্ৰগ্ৰাম আমাৰ আছে। এই প্ৰগ্ৰামবোৰ বৰ এটা দীঘলীয়া প্ৰগ্ৰাম নহয়, 20 মিনিটৰ পৰা 25 মিনিটৰ প্ৰগ্ৰাম। এই প্ৰগ্ৰামবিলাকত কিছু আসন থাকে, কিছু প্ৰাণায়াম থাকে, কিছু ধ্যান থাকে, ধ্যান ধাৰণা থাকে। এই ধ্যান ধাৰণাবিলাকৰ মাধ্যমত আমি আমাৰ যিখিনি চাপ কেন্দ্ৰীভূত হৈ থাকে, সেইখিনি চাপ দূৰ কৰাৰ ব্যৱস্থা আমি যোগৰ মাধ্যমত কৰোঁ। নিশ্চয়। মই এটা কথা আৰু জানিব বিচাৰিছোঁ, যিহেতু এতিয়া COVID-19 সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে, যোগৰো অৰিহণা যথেষ্টখিনি আছে। আৰু এই যোগ অভ্যাসৰ দ্বাৰা আমি নিজৰ ইমিউন ছিষ্টেমটো বা আমি ৰোগ প্ৰতিৰোধ কৰা যি আমাৰ ক্ষমতা, আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ? চাওক, প্ৰথমতে যেতিয়া COVID-19 আহিলে, তেতিয়া বহু ধৰণৰ ৰেষ্ট্ৰিকশ্যনৰ কথা কোৱা হৈছিলে। এতিয়া কিন্তু লাহে লাহে ৰেষ্ট্ৰিকশ্যনখিনি প্ৰত্যাহাৰ কৰা হৈছে আৰু গুৰুত্ব দিয়া হৈছে ইমিউনিটিৰ ওপৰত, ইমিউনাইজেশ্যনৰ ওপৰত। গতিকে যে বাহিৰৰ সংক্ৰমণ ৰোধ কৰিব গ'লে আমাৰ যিখিনি প্ৰতিৰোধ ক্ষমতা, এই প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলাই একমাত্ৰ উপায়, ইয়াৰ বাহিৰে আৰু কোনো গত্যন্তৰ নাই। প্ৰথমতে বহুত ধৰণৰ কথা কোৱা হ'ল, কিন্তু শেষত আমি যোগ সংস্কৃতিয়ে যেই জীৱন যাত্ৰা, যি পৰম্পৰাত বিশ্বাস কৰোঁ, সেই ধৰণৰ কথাবোৰ কিন্তু আকৌ ঘূৰি আহিলে। কোৱা হ'ল যে নিজৰ শাৰীৰিক ব্যায়াম কৰা, নিজৰ শাৰীৰিক শক্তি সামৰ্থ্য বঢ়াই তোলা, নিজৰ মেণ্টেল ষ্ট্ৰেংথ বঢ়াই তোলা আৰু নিজৰ ইমিউনিটি বঢ়াই তোলা। এতিয়া ইমিউনিটি বঢ়োৱাৰ ক্ষেত্ৰত প্ৰাচীন কালৰে পৰা যোগত কিন্তু কিছুমান সদাচাৰ বিধি প্ৰণয়ন কৰা হৈছিলে। তাতে কোৱা হৈছিলে যে যেতিয়া প্ৰথম যোগ প্ৰশিক্ষাৰ্থী গুৰুৰ ওচৰত যাব, তেওঁ তেতিয়া ব্ৰহ্মচৰ্য পালন কৰিব। ব্ৰহ্মচৰ্যৰ এটা বেলেগ তাৎপৰ্য আছে, কিন্তু তথাপিও কিছুমান সদাচাৰ নীতি পালন কৰিব লাগে। তাৰে ভিতৰত পিয়ৰিটি, বডিৰ পিয়ৰিটি, মাইণ্ডৰ পিয়ৰিটি, স্পিৰিচুৱেল পিয়ৰিটি, এই ধৰণৰ পিয়ৰিটিৰ কথা ইয়াতে আহি গ'ল। আৰু লগতে
আৰু আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা এই ৰোগ প্ৰতিৰোধ ক্ষমতাও কিন্তু বঢ়াই তোলাৰ এটা ছিষ্টেম যোগত আছে ইমিউনিটি বুষ্ট আপ কৰাৰ গতিকে সেই ইমিউনিটি বুষ্ট আপ কৰাৰ যিখিনি যোগ মডালিটিছ আছে সেইখিনি যদি আমি অনুসৰণ কৰোঁ তেনেহ'লে কিন্তু আমি অতি কম সময়তে উপকাৰ পাব পাৰোঁ আপুনি ক'লে আমাক দৰ্শকসকলক জনালে আৰু মই এটা শেষত আপোনাক সুধিব বিচাৰিছোঁ যিহেতু এইবাৰ এই ক'ভিড-19ৰ লগত সংগতি ৰাখিয়ে ঘৰতে থাকি পৰিয়ালৰ সৈতে যোগ অভ্যাস কৰাৰ কাৰণে আহ্বান জনাইছে বা এইবাৰ থিমটো বা এইবাৰ যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ থিম এইটোৱে হৈছে য়োগা ষ্টে এট হোম এণ্ড য়োগা উইথ ফেমিলি এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক আমাৰ ভাৰতীয় পৰম্পৰাত পৰিয়ালক খুব গুৰুত্ব দিয়া হৈছে আৰু এতিয়া দেখা গৈছে যেতিয়া ছ'চিয়েল ডিষ্টেঞ্চিং বাঢ়ি আছে তেতিয়া কিন্তু ফেমিলি ক্ল'জনেছটো যথেষ্ট বাঢ়ি আছে গতিকে আমাৰ আগতে কোৱা হৈছিলে যে যোগ কেৱল মাত্ৰ নিজৰ কাৰণে নহয় আমি বিশ্বাস কৰোঁ যে ইণ্ডিভিজুৱেল ফেমিলি ছ'চিয়েল তাৰপিছতে ষ্টেট ৰাষ্ট্ৰ তাৰপিছত ইউনিভাৰ্ছ এই ধৰণৰ আমাৰ এটা কল্পনা আছে যোগত তো যোগত এইবাৰৰ যিটো থিম লোৱা হৈছে ঘৰতেই যোগ আৰু পৰিয়ালৰ সৈতে যোগ আমি এতিয়া বাহিৰত যাব নোৱাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চিং আমাক পালন কৰিব লাগে কিন্তু সেইকাৰণে আমি যে আমাৰ শৰীৰৰ শাৰীৰিক শক্তিৰ বিধানো নকৰিম সেইটোতো নহয় আমি আসন কৰিম আমি যোগ কৰিম কিন্তু ঘৰতে কৰিম আৰু লগতে ফেমিলিৰ লগতে কৰিম ইয়াতে কিন্তু এটা বণ্ড বাঢ়ি আমাৰ বণ্ডিং এটা বাঢ়ি যাব প্ৰত্যেকে একেলগতে আমি যদি কৰোঁ তেনেহ'লে এইটোৰ এটা মাল্টিপল এটা ছাইড আছে আপুনি আমাৰ দৰ্শকসকলক কি ক'ব বিচাৰে আমি এটা কথাই কওঁ যে আপোনালোকে আগুৱাই আহক যোগ কৰক কিয়নো যোগ হ'ল আমাৰ পূৰ্বপুৰুষসকলৰ এটা অৱদান আৰু এইটো কেৱল মাত্ৰ আমি যিসকলে যোগ কৰি আছোঁ তেওঁলোকৰ সম্পত্তি নহয় এইটো আপোনালোকৰো সম্পত্তি আমাৰ উমৈহতীয়া সম্পত্তি মানৱ জাতিৰ এটা সম্পদ এই সম্পদৰ অধিকাৰী আপোনালোক আগুৱাই আহক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যোগ কৰক যোগৰ সুফল ইতিমধ্যে পৰীক্ষিত সত্য আৰু এই যোগৰ সুফল আপোনালোকে লওক এইবাৰ আমি অন্য এটা ছেগমেণ্টলৈ আহিছোঁ বৰ্তমানৰ যি ক'ভিড-19ৰ কাৰণে সংকটময় পৰিস্থিতি বিৰাজ কৰিছে এই সময়ত আমি প্ৰতিজন ব্যক্তিয়ে নিজৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে আৰু এই ক্ষেত্ৰত যোগ চৰ্চা বা যোগাভ্যাসে কি ধৰণে সহায়ক হৈ উঠে তাৰ বিষয়ে কিছু তথ্য আমাক জনাব আমাৰ সৈতে অনলাইন যোগে আছে যোগ বিশেষজ্ঞ অংকিতা বৰঠাকুৰ সৰ্বপ্ৰথমে মই আমাৰ ডিডি নিউজৰ সমগ্ৰ দৰ্শককে আন্তৰ্জাতিক যোগ দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ এটা চমুকৈ পৰিচয় দি লওঁ আজিৰ পৰা প্ৰায় ৫,০০০ বছৰৰ আগত ভাৰতবৰ্ষৰ এই ভূমিতেই যোগৰ উৎপত্তি হৈছিল যোগ বুলিলে সাধাৰণতে আমি আমাৰ জীৱাত্ম আৰু পৰমাত্মাৰ মিলনক বুজো আৰু এই আত্ম পৰমাত্মাৰ মিলনত আমাৰ শৰীৰৰ লগত মনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু এই সম্পৰ্ক জীৱ বিজ্ঞানতো খুব সুন্দৰকৈ বৰ্ণনা কৰা আছে হয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি ধৰণে প্ৰতিদিনে যোগ চৰ্চা কৰি আমি আমাৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ হয় এইমাত্ৰ কোৱা নিচিনাকৈ আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেই ক্ষমতাটো আমি যদি বৃদ্ধি কৰিবলৈ হয় তেতিয়াহ'লে আমি প্ৰণালীবদ্ধভাৱে আৰু নিয়মিতভাৱে যোগাভ্যাস কৰিবই লাগিব আমি আচলতে যোগ কিয় কৰোঁ আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমাৰ যদি স্বাস্থ্য ভালে থাকে তেতিয়া আমাৰ মনটোও ভালে থাকে আৰু শৰীৰ আৰু মনৰ মাজত এই যিটো ভাৰসাম্যতা থাকে এই ভাৰসাম্যতাটো যদি ৰক্ষা হয় তেতিয়াহে আমাৰ যিটো আধ্যাত্মিক জীৱন সেই জীৱনৰ উন্নতি হ'ব পাৰিব সেইকাৰণে ইয়াক কোৱা হয় যে প্ৰণালীবদ্ধভাৱে যদি আমি শাৰীৰিক মানসিক নৈতিক আৰু আধ্যাত্মিক এই সাধনাখিনি আমি কৰিব পাৰোঁ তেতিয়াহ'লে এই সাধনাটোকে পূৰ্ণাংগ যোগ বুলি কোৱা হয় আৰু আমি যদি পূৰ্ণাংগ যোগৰ অভ্যাস কৰোঁ নিয়মিতভাৱে নিশ্চয়পূৰ্ণভাৱে নিশ্চয়কৈ আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেইটো আমি বৃদ্ধি কৰিব পাৰিম তাৰোপৰি আমি এটা সুঠাম শৰীৰ আৰু সুমনৰ অধিকাৰী হ'ব পাৰিম গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে নিজৰ যিখিনি ব্যস্ততাপূৰ্ণ জীৱনৰ যিখিনি সময় তাৰ পৰা অকণমান সময় উলিয়াই হ'লেও আপোনালোকে যোগ সাধনা কৰক যোগাভ্যাস কৰক আপোনালোকে ঘৰতে বহি অতি সোনকালে ইয়াৰ সুফল লাভ কৰিব ধন্যবাদ অংকিতা এয়া আছিল যোগ বিশেষজ্ঞ অংকিতা বৰঠাকুৰ আমাক জনালে কি ধৰণে আমি প্ৰতিদিনে কোনকেইটা যোগ চৰ্চা কৰি আমি নিজকে
শক্তিশালী বা আমি নিজৰ ইমিউন ছিষ্টেমটো বৃদ্ধি কৰিব পাৰোঁ আমি জানিবলৈ পালোঁ তেওঁৰ মুখৰ পৰা। 6ষ্ঠ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে য়োগা এট হোম য়োগা উইথ ফেমিলি, অৰ্থাৎ ঘৰতে থাকি পৰিয়ালৰ সৈতে যোগ কৰক। আয়ুষ মন্ত্ৰণালয়ৰ তৰফৰ পৰা সকলোকে উৎসাহ যোগাইছে যাতে যিহেতু কোভিড-19 সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বই যুঁজ দি আহিছে আৰু এনে এক সংকটময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ বাবে সকলোৱে নিজ নিজ ঘৰতে থাকি নিজৰ পৰিয়ালৰ সৈতে এই দিনটো উদযাপন কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক ভিডিঅ' মেছেজ দ্বাৰা সকলো ৰাইজকে আহ্বান জনাইছে যাতে ঘৰতে থাকি সুৰক্ষিত থাকি পৰিয়ালৰ সৈতে যোগ কৰক, যোগাভ্যাস কৰক আৰু এই দিনটো সুন্দৰভাৱে উদযাপন কৰক। 21 জুনত পালন কৰা হ'ব 6ষ্ঠ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। চলিত বৰ্ষৰ থিম যোগাভ্যাস ঘৰতে কৰক, পৰিয়ালৰ সৈতে কৰক। যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন। প্ৰতি বছৰে 21 জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। 2020 চনত 6ষ্ঠ সংখ্যক যোগ দিৱস পালনৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে এটা বিশেষ থিম ঘৰতে পৰিয়ালৰ লগত বহি যোগাভ্যাস কৰক। কৰোনা ভাইৰাছ তথা কোভিড-19ৰ সংক্ৰমণৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছে এই থিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ দিৱস উপলক্ষে দেশবাসীক সম্বোধন কৰি কয় যে যোগাভ্যাসে প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ লগতে শাৰীৰিক মানসিক মনোবৈজ্ঞানিক দিশৰ ক্ষেত্ৰত বহুতো সহায় কৰে। সমগ্ৰ বিশ্বৰ সংকটকালত জৰুৰী নিৰ্দেশনাসমূহ মানি চলি ঘৰতে যোগাভ্যাস কৰাৰ জৰিয়তে সকলোকে যোগ দিৱস পালন কৰিবলৈ তেখেতে আহ্বান জনায়। লগতে তেওঁ কোভিড-19ৰ সৈতে যুঁজিবলৈ শক্তিশালী প্ৰতিৰোধক ক্ষমতাই যে ৰক্ষা কৱচ হ'ব পাৰে আৰু এই ক্ষেত্ৰত যোগাভ্যাস আমাৰ বিশ্বাসী বন্ধু হ'ব পাৰে সেয়া দৃঢ়তাৰে কয়। Friends, greetings on the 6th International Day of Yoga. I'm very happy to note the growing popularity of yoga in the last few years, and especially among the youth. We are marking the 6th Yoga Day in extraordinary times. Usually, Yoga Day is about public events, mass participation. This year, Yoga Day goes indoors. The theme of the year is Yoga at Home and Yoga with Family. Friends, the world is fighting a pandemic of monumental scale, but yoga provides multi-dimensional solutions to the multiple challenges COVID-19 has brought. Yoga gives you the opportunity to know your immune system better and put in the extra efforts where needed. Yoga has the potential to cater to mental, physical, and psychological challenges. It puts to test how one can live in challenging times. Friends, yoga offers something for everyone. It enables strong mind and healthy body. In the post-COVID era, the focus on preventive health care will get stronger, and that is why I am confident that yoga will become even more popular. বিগত 5 বছৰ ধৰি সমগ্ৰ বিশ্বতে যোগ বিষয়টো জনপ্ৰিয় হৈ উঠিছে আৰু লগতে যোগৰ প্ৰতি নৱপ্ৰজন্ম আকৰ্ষিত হৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে শক্তি অৰ্জন, প্ৰতিৰোধক ক্ষমতা, আত্মবিশ্বাস, আত্মবল, উৎসাহ আদি বৰ্ধন কৰাত যোগ প্ৰাণায়ামে সহায় কৰে।
DD নিউজ গুৱাহাটী। সমগ্ৰ বিশ্বৰ লগতে অসমেও প্ৰস্তুতি চলাইছে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিবলৈ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছে যাতে সকলোৱে ঘৰতে থাকি পৰিয়ালৰ সৈতে যোগাভ্যাস কৰক আৰু লগতে তেওঁ কয় যে এই যোগৰ দ্বাৰা আমাৰ মন শৰীৰ সুস্থ আৰু সবল কৰি তুলিব পাৰে আৰু তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে যিহেতু সমগ্ৰ বিশ্বতে এই যোগক বিখ্যাত কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নমস্কাৰ। কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত অহা 21 জুন তাৰিখে 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে যোগাভ্যাস কৰিব লাগিব। লক্ষ্য হ'ব আমি সকলোৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি লগতে এই যোগাভ্যাসক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ সংকল্পবদ্ধ হওঁ। যোগ দিৱস আমাৰ সকলোৰে মংগলৰ বাবে, বিশ্বৰ শান্তিৰ বাবে আৰু এই যোগ দিৱসৰ যোগেদি আজি বিশ্বৰ মানৱ সমাজ ঐক্যবদ্ধ হৈছে। মই আজি এই শুভক্ষণত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতেই লোৱা উদ্যোগৰ বাবেই আজি বিশ্বৰ মানৱ সমাজে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ নিমিত্তে সংকল্পবদ্ধ হৈছে। মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বিশ্বৰ মানৱ সমাজৰ বাবে এইটো এটা উল্লেখযোগ্য বৰঙণি। গতিকে মই আশা ৰাখিছোঁ অসমৰ বুকুত প্ৰতিগৰাকী ব্যক্তিয়ে 21 জুন তাৰিখে নিজৰ ঘৰতেই সামাজিক দূৰত্ব বজাই ৰাখি যোগাভ্যাস কৰিব আৰু নিজক নিৰোগী কৰি ৰাখিব, স্বাস্থ্যৱান কৰি ৰাখিব, সমাজখনকো শক্তি যোগান ধৰিব। ধন্যবাদ। नमस्कार। अंतर्राष्ट्रीय योग दिवस के शुभ अवसर पर मैं योगा फेडरेशन ऑफ इंडिया के सभी कार्यकर्ताओं को हार्दिक बधाई एवं शुभकामनाएं प्रदान करता हूं। योग हमारे पूर्वजों की देन है। यह सिर्फ शरीर को स्वस्थ नहीं रखता बल्कि हमारे मन और आत्मा को भी जोड़ता है। इसलिए आज योग पूरी दुनिया के लोगों के जीवन का अभिन्न हिस्सा बनता जा रहा है। वैश्विक महामारी कोरोना के बढ़ते प्रकोप के दौरान योग का महत्व और भी अधिक बढ़ गया है। मुझे बहुत खुशी है कि योगा फेडरेशन ऑफ इंडिया ने पिछले कुछ वर्षों से योग को जन जन तक पहुंचाने के लिए अनेक काम किए हैं। मैं अंतर्राष्ट्रीय योग दिवस के मौके पर फेडरेशन के पदाधिकारियों एवं सदस्यों से आग्रह करता हूं कि वे अधिक से अधिक लोगों को अपने कार्यक्रमों में शामिल करें। योग पर सभा, संगोष्ठी और विभिन्न प्रतियोगिताओं का आयोजन करें। इससे योग के प्रति लोगों की रुचि बढ़ेगी। इस योग दिवस पर फेडरेशन के पदाधिकारियों एवं सदस्यों को पुनः मेरी बहुत बहुत बधाई। जय हिंद। কেৱল সাধাৰণ ৰাইজে নহয়, সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিসকলে যোগ চৰ্চা কৰে যিহেতু বৰ্তমানৰ যি এক যুগ মানসিক চাপ সকলোৰে মাজত আছে আৰু এই চাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোৱে যোগ চৰ্চা কৰাটো প্ৰয়োজন আৰু এই ক্ষেত্ৰত বলিউডৰ তাৰকা শিল্পী বা অন্যান্য যি সেলিব্ৰিটি আছে তেওঁলোকো কোনো ব্যতিক্ৰম নহয়। তেওঁলোকেও প্ৰতিদিনে এই যোগ চৰ্চা কৰি অহা আমি দেখা পাইছোঁ আৰু এইবাৰো প্ৰতি বছৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কি ধৰণে তেওঁলোকে পালন কৰিব এয়া চাওঁ আহক। योग जीवन जीने का नियम और संयम है, लेकिन योग हमें बांधता नहीं है बल्कि हमें मुक्त करता है ताकि हम विश्व के सभी प्राणियों को प्रेम और शांति के भाव से देख सकें। तो आइए पूरे विश्व में शांति और प्रेम के संदेश को फैलाने के लिए इस 21 जून अंतर्राष्ट्रीय योग दिवस से क्यों ना हम योग अभ्यास की शुरुआत करें। और जैसे मैं हमेशा कहती हूँ, योगा से ही होगा। स्वस्थ रहो, मस्त रहो, आत्म नमस्ते। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে দেখা পালে ডিডি নিউজ গুৱাহাটীৰ এই বিশেষ অনুষ্ঠান যোগ আৰু সুস্থ সমাজ, য'ত আপোনালোকে দেখিলে
কিদৰে যোগ চৰ্চা কৰি আমি সুস্থ আৰু সবল হৈ থাকিব পাৰোঁ। এতিয়া মই দুইনাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।